মাননীয় আজি বঁটাপ্ৰাপক ডক্টৰ ডম্বৰুধৰ নাথ ডাঙৰীয়া, বিশিষ্ট অতিথিসকল, সাংবাদিক বন্ধুসকল, বঁটাপ্ৰাপক সকল, আমাৰ ডেকা গোস্বামী তথা কাৰ্যকৰী সভাপতি প্ৰমুখ্যে ভাওনা সমাৰোহৰ কৰ্মকৰ্তাসকল আৰু ভাওনা প্ৰেমী সুধী ৰাইজ, আৰু আমাৰ এই মুহূৰ্তটো অৱস্থান গ্ৰহণ কৰি থকা বেলেগসিঠীয়া সত্ৰৰ সত্ৰাধিকাৰ তথা পুনিয়া সত্ৰৰ সত্ৰীয়া, পটিয়ৰী সত্ৰৰ সত্ৰীয়া সকলোলৈকে আমাৰ শ্ৰদ্ধা আমি আগবঢ়াইছোঁ। সকলোৰে এই কথাটো বিদিত যে ভাওনা অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। ভাওনাৰ অবিহনে আমাৰ সমাজ জীৱনৰ যিটো পৰিশীলিত ৰূপ সেইটো সম্ভৱ নহয়। ভাওনাই আমাক দিয়ে নৈতিক শিক্ষা, ভাওনাই আমাক দিয়ে আধ্যাত্মিক শিক্ষা, ভাওনাই আমাক দিয়ে সামাজিক শিক্ষা, ভাওনাই আমাক দিয়ে সাংস্কৃতিক শিক্ষা। এইটো কথা নিশ্চয় আপোনালোক একমত এই কথাত। নৈতিক আধ্যাত্মিক সামাজিক সাংস্কৃতিক শিক্ষাৰ অবিহনে মানুহৰ জীৱন সম্পূৰ্ণ হ'ব নোৱাৰে, আৰু সেয়ে আমাক এই শিক্ষা দিয়ে ভাওনাই। ক'বলৈ লৈছোঁ আংগিক, বাচিক, আহাৰ্য, সাত্বিক। অংগ সঞ্চালন কৰা প্ৰক্ৰিয়াটো আংগিক। ভাও ভাৱৰীয়া সূত্ৰধাৰে যেতিয়া স্তুতি গাইছে, তুতই চাপই গাইছে, ভটিমা গাইছে বা ভাওনাৰ গীত গাইছে, পয়াৰ গাইছে, বিলাপ গাইছে, সেইটোক আমি বাচিক বুলি কওঁ, য'ত সংলাপ জড়িত হৈ আছে, কথা অংশও জড়িত হৈ আছে। বোধগম্য হোৱাত ক'ৰবাত হিন্দী থকাৰ কাৰণে সাত্বিকতা য'ত থাকে সেই সাত্বিক, কিন্তু আমাৰ ধাৰণাৰে ক'বলৈ বিচাৰিছোঁ সত্তাৰ পৰা স্বতঃস্ফূৰ্তভাৱে, আত্মাৰ পৰা স্বতঃস্ফূৰ্তভাৱে যি ভাৱ নিগৰিত হয়, যি ভাৱ প্ৰকাশ কৰে সেই সাত্বিক। এই সাত্বিকতাত গাৰ ঘাম বাহিৰ হোৱা কাৰ্য, ভাৱৰীয়াই তেনেকুৱা কাম কৰি কেতিয়াবা দেখুৱাবলগীয়া হয়। ইংৰাজীত কোৱা হৈছে পাৰ্সপিৰেশ্যন। তৃতীয়তে কোৱা হৈছে গাৰ নোম শিয়ৰি উঠা যিটো কাৰ্য, সেইটোক ৰোমাঞ্চ বুলি কোৱা হৈছে, আৰু তাক ইংৰাজীত কোৱা হৈছে হৰিপিলেশ্যন। তাৰপিছত কোৱা হৈছে অশ্ৰু। ভাওনাত চকু পানী ওলায়, কান্দোতে ওলায়, হাঁহোতে ওলায়, তাকে ইংৰাজীত কোৱা হৈছে টিয়াৰ্ছ। তাৰপিছত কোৱা হৈছে সংস্কৃতত বেপথু, অৰ্থাৎ কঁপনি উঠা কাৰ্য, সেইটোকে ইংৰাজীত কোৱা হৈছে ট্ৰেমলিং। তাৰপিছত কোৱা হৈছে স্বৰভেদ, অৰ্থাৎ মাতৰ যিটো কম্পন হয়। ভাৱৰীয়াই যেতিয়া কান্দি কান্দি কথা কয়, হাঁহি হাঁহি কথা কয়, তেতিয়া মাতৰ কম্পন হয়, সেইটোকে ইংৰাজীত কোৱা হৈছে চেঞ্জ অফ ভইচ। তাৰপিছত কোৱা হৈছে বৈবৰ্ণ, গাৰ ৰং, মুখৰ ৰং ক'লা ৰঙা পৰে, তাকে কোৱা হৈছে ইংৰাজীত চেঞ্জ অফ কালাৰ। শেষৰটো হৈছে প্ৰলয়। ভাৱৰীয়া আমাৰ পৰি যায়, মৃত্যুমুখী অৱস্থা প্ৰদৰ্শন কৰে, তাকে ইংৰাজীত কোৱা হৈছে ফেইণ্টিং। এই 8টা ভাৱ যেতিয়া ভাৱৰীয়াই স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ কৰিব, সেই ভাওনাটো উপভোগ্য হ'বই, আৰু সেই ভাওনাটো ৰসপ্ৰধান হ'বই, আৰু সেই ভাওনাই প্ৰতিযোগিতাৰ পুৰস্কাৰ বুটলিবলৈও সমৰ্থ হ'ব। সেয়ে আমি পুনৰ ক'ব খোজোঁ, ভাওনাৰ এই 4টা অংগৰ ভিতৰত অবিচ্ছেদ্য অংগ সাত্বিক। ইতিমধ্যে 13 দিনীয়া কাৰ্যসূচীত আপোনালোকে বহুতো ভাওনা দৰ্শন কৰিলে, ভাওনা উপভোগ কৰিলে, আৰু আপোনালোকে যে তন্ময় হৈছে আমি নিজেই লক্ষ্য কৰিছোঁ। আৰু যোৱাকালি যিটো আমাৰ
ইয়াত পৰিৱেশ সৃষ্টি হ'ল আমি ক'ব খোজো এটা অভূতপূৰ্ব পৰিৱেশ আমাৰ সকলো অভিলেখ যোৱাকালি ই আপোনাৰ অভিলেখ চেৰাই এটা নতুন অভিলেখ সি গঢ় দিছে কমেও আমাৰ ধাৰণাৰ মতে বাহিৰে ভিতৰে 1 লাখ দৰ্শক কালি ইয়াত উপস্থিত হৈছিল অসমৰ কোনো নাট্য অনুষ্ঠানত সাংগীতিক অনুষ্ঠানত ইমান দৰ্শকৰ পয়োভৰ কথা আমি দেখা নাই শুনা নাই হয় জুবিন গাৰ্গৰ দৰে শিল্পীসকলৰ অনুষ্ঠানত হাজাৰ হাজাৰ মানুহৰ উপস্থিতি আছে কিন্তু আমি আজি ক'ব খোজো আমাৰ এই ভাওনা সমাৰোহত এই সাংস্কৃতিক অনুষ্ঠানৰ নামত কোনো হাই হুৰুমি নাই কোনো অসূয়া অপ্ৰীতিৰ বাৰ্তা নাই কোনো তেনেকুৱা ধৰণৰ অশুভ আচৰণ নাই সেয়ে ক'ব খোজো ভাওনা সমাৰোহে মানুহক কেনেকৈ পৰিশীলিত জীৱন দিয়ে এই ভাওনা সমাৰোহ তাৰেই নিদৰ্শন আৰু ইয়াৰ মূল কাৰক মাজুলীত ভাওনা দৰ্শন কৰিবলৈ অহা ভাওনা প্ৰেমী দৰ্শকসকল আৰু তেখেতসকলক আমাৰ তৰফে আমি আকৌ কৃতজ্ঞতা জনাইছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি উদ্দেশ্যে ভাওনা আমাক দি থৈ গৈছিল সেই উদ্দেশ্য প্ৰকৃতাৰ্থত ক'বলৈ গ'লে ভাওনা সমাৰোহত সি সফল হৈছে কাৰণ মহাপুৰুষজনে কৈছিল লোকসংগ্ৰহ লোকস্থিতি লোকৰঞ্জন এই তিনিটা কথাই ইয়াত আছে নহ'লে ইমান হাজাৰ হাজাৰ দৰ্শক এই মাঘমহীয়া ঠাণ্ডা গাত লৈ মূৰৰ ওপৰত নিয়ৰ লৈ ইয়াত অৱস্থান গ্ৰহণ কৰিব নোৱাৰিলেহেঁতেন লোকৰঞ্জন আছে কাৰণেই মানুহেতো তৃপ্তি লাভ কৰিছে ইয়াত বহি আছে আৰু এজন দুজন নহয় হাজাৰ হাজাৰ মানুহ ইয়াত যেতিয়া সংগৃহীত হৈছে লোকসংগ্ৰহ নিশ্চিতভাৱে হৈছে আৰু 5 মিনিট 10 মিনিট নহয় 8 ঘণ্টা সময় ভাওনা উপভোগ কৰিছে লোকস্থিতি অৰ্থাৎ দীঘলীয়া স্থিতি এই তিনিটা কাৰ্য সাধন কৰিছে ভাওনা সমাৰোহৰ যোগেদি আৰু এয়া আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লক্ষ্যৰ উদ্দেশ্য সেই অৰ্থত আমি ক'ব খোজো আমি সফল হৈছো কিন্তু আমি সফল হৈছো বুলি কৈ ক্ষান্ত থাকিলেই নহ'ব ইয়াৰ পিছতো ইয়াৰ সম্প্ৰসাৰণ ঘটাবৰ কাৰণে আমি সকলোৱে আগবাঢ়ি যাবই লাগিব গাঁৱে ভূঞে নগৰে চহৰে যদি আমি ভাওনাৰ বাৰ্তা সঁচা অৰ্থত প্ৰতিফলন ঘটাব পাৰোঁ আমাৰ সমাজত থকা অসূয়া অপ্ৰীতি নিশ্চিতভাৱে নাইকিয়া হ'ব যিটো সমন্বয়ৰ বিপৰীতে ভাগ ভাগ কৰাৰ চিন্তা আহিছে সেয়া দূৰ হ'ব আৰু আমি সকলোৱে যেন আকৌ এটা যি শান্তি বিচাৰি হাবাথুৰি খাওঁ শান্তি অনুভৱ কৰিব পাৰিম ভাওনা বুলি কোৱাৰ লগে লগে কাহিনীযুক্ত এখন নাট থাকে আমাৰ ধাৰণাৰে কৈছোঁ বিচাৰক মণ্ডলী আছে বিশেষজ্ঞসকল আছে শুদ্ধ নহ'বও পাৰে আমাক শুধৰাই দিব থিয়েটাৰ যি বিষয়বস্তুৰে থিয়েটাৰ আগবঢ়ায় তাক নাটক বুলি কোৱা হয় কিন্তু ভাওনাৰ বিষয় কথাৰে যি আগবঢ়াই নিয়ে তাক নাট বুলি কোৱা হয় নাট আৰু নাটকৰ মাজত পাৰ্থক্য আছে সেয়া আমি কেতিয়াবা দেখা পাইছোঁ আমাৰ ভাওনাৰ নাটতো ক'ৰবাত যে নাটকৰ আচুৰ পৰিছে গতিকে আমি যদি সেইটোৰ প্ৰতি সতৰ্ক নহওঁ আমাৰ নাট ভাওনাই নিজৰ অস্তিত্ব কেতিয়াবা কিন্তু হেৰুৱাৰ ক্ষেত্ৰত ভাবুকি আহিব আৰু এই ভাওনাই আচলতে আমাক যিখিনি তত্ত্বমূলক শিক্ষা দিছে তাৰ লগতে আমাক পৰিশীলিত এটা জীৱন দিছে কেনেকৈ চাওক ভাওনাৰ প্ৰতিটো কাহিনীতে এটা বধৰ আখ্যান আছে এটা আসুৰিক প্ৰবৃত্তিৰ কাহিনী আছে এটা ৰোমহৰ্ষক কাহিনী আছে শোকবিহ্বল কাহিনী আছে সংঘাতপূৰ্ণ কাহিনী আছে আৰু প্ৰতিখন ভাওনাতে কোনোবা এজন বধ হ'বই কিন্তু কোনেওতো সেই বধযুক্ত ভাওনাখন চাবলৈ আহি ইয়াত সমৰ্থন জনাবলৈ নাহে তাৰ পৰা মাত্ৰ ইতিবাচক বাৰ্তাটো লৈ যাবলৈহে ভাওনা চাবলৈ আহে
সিদিনাখনলৈকে দুঃশাসনৰ ৰক্তপান, দ্ৰৌপদী বস্ত্ৰহৰণ, ভীষ্ম খৰসজ্জা, অভিমন্যু বধ নাট আমাৰ অতি জনপ্ৰিয় নাট। কিন্তু সেই দুঃশাসনৰ ৰক্তপান পাশবিক দৃশ্য চাবৰ কাৰণে দৰ্শক আহেনে? অতি কৌশল কৰি এটা কিশোৰক বধ কৰা হৈছে, সেই অভিমন্যু বধ ভাওনা চাবলৈ মানুহ আহেনে? ভীষ্মই যিদৰে খৰসজ্জাত পৰি তাত তেওঁ শান্তিৰ বাৰ্তা দিবৰ কাৰণে অপেক্ষা কৰি আছিলে আমাৰ 26 দিন, সেই মাননাত্মক যন্ত্ৰণাৰ দৃশ্য চাবলৈ দৰ্শক নাহে। দ্ৰৌপদীৰ দৰে এগৰাকী নাৰীক নগ্ন কৰাৰ দৃশ্য চাবলৈ দৰ্শক নাহে। কিন্তু তথাপি সেই দুঃশাসনৰ ৰক্তপান, দ্ৰৌপদী বস্ত্ৰহৰণ, ভীষ্ম খৰসজ্জা, অভিমন্যু বধ ভাওনা চাবৰ কাৰণে মানুহ উবুৰি খাই পৰে। কিহৰ কাৰণে? এইটো কাৰণেই পৰে যে এনেকুৱা দৃশ্য যাতে আমাৰ সমাজত আৰু সংগঠিত নহয়। দুঃশাসনৰ ৰক্তপানৰ দৃশ্যৰ দৰে যাতে আমি দৃশ্য দেখিব লগা নহয়। দ্ৰৌপদী বস্ত্ৰ হৰণ কৰাৰ দৰে শালীনতা নাইকিয়া কৰা পৰিৱেশ যাতে আমাৰ সমাজত সৃষ্টি নহয়। আৰু সেইকাৰণে আমাৰ দৰ্শকে তেওঁলোকক ধিক্কাৰ দিহে ভাওনাৰ থলীৰ পৰা উঠি যায় আৰু সংকল্প লয়, অন্তত মোৰ ঘৰখনত যাতে তেনেকুৱা দৃশ্য মই দেখিব নালাগে, মোৰ সমাজত, মোৰ গাঁওখনত যাতে তেনেকুৱা পৰিৱেশৰ প্ৰতিফলন নঘটে, সেই ভাৱেৰেহে তেওঁলোকে ভাওনা চায়। কিন্তু আজি যদি আমি সকলোৱে খেপিয়াই চাওঁ, ভাওনাৰ যিটো আদৰ্শ আমি লৈছিলোঁ সেইটো আমাৰ সমাজত প্ৰতিফলিত হৈছেনে নাই? যদি প্ৰতিফলিত হ'লহেঁতেন, দ্ৰৌপদী বস্ত্ৰ হৰণৰ দৰে নগ্ন কাৰ্য আমি এই বৰ্তমান সময়ত আধুনিক বুলি আমি পৰিচয় দিয়া লোকসকলে কেতিয়াও দেখা নেপালোহেঁতেন। ঠিক তেনেকৈ ইজনে সিজনক ধাওকতে হত্যা কৰাৰ দৰে দৃশ্য আমি দেখা নেপালোহেঁতেন। ইজনে সিজনক অন্যায় কৰি কেৱল নিজে সুখে থকাৰ বাসনা কেতিয়াও পুহি নাৰাখিলেহেঁতেন। সেয়ে আমি পুনৰ ক'ব খোজোঁ, ভাওনাই আমাক আচলতে পৰিশীলিত জীৱন দিয়ে। ভাওনাইহে আচলতে আমাক প্ৰকৃত সতৰ্ক কৰি তোলে। সেয়ে আমি ক'ব খুজিছোঁ, আমাক সামগ্ৰিকভাৱে সচেতন কৰা মাধ্যমটোৱে হৈছে ভাওনা। কোনেও বেয়া নাপাব, আজি ডাঙৰ পুৰস্কাৰ লাভ কৰিছে, এই পুৰস্কাৰটোতে যদি ক্ষান্ত থাকে, কোনোবাই ব্যক্তিগত পুৰস্কাৰ পাইছে তাতেই যদি ক্ষান্ত থাকে, ভাওনাৰ উদ্দেশ্য সিদ্ধি নহ'ব। গতিকে আমি এই পুৰস্কাৰ লাভ কৰাৰ পিছতো ঘৰে ঘৰে গৈ আমি ইয়াৰ বাৰ্তা বিলাবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে এই ভাওনা সমাৰোহৰ বা এই ভাওনাৰ সাৰ্থকতা থাকিব। ভাওনাই আমাক কেনেকৈ জীৱন পৰিশীলিত কৰে, আমি দুটামান অকণমান গীতৰ অংশৰ যোগেদি কথাখিনি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। যদু দত্ত আহিছেনে? নাই, ক'ত আছে? মাতি দিয়ক। আমি দুজনমান কলা কৌশলী তথা শিল্পীৰ আশ্ৰয় লৈছোঁ, তেতিয়া আপোনালোকৰ কথাখিনি স্পষ্ট হোৱাত আৰু সহায় হ'ব। ভাওনাৰ যোগেদি আমি ভগৱন্তক স্তুতি কৰোঁ, প্ৰাৰ্থনা কৰোঁ। আপোনালোকে জানে, মঠ মন্দিৰ আশ্ৰমত স্তুতি কৰাৰ প্ৰক্ৰিয়া আছে। তাত কিন্তু উদাত্ত স্বৰেৰে ভগৱন্তক স্তুতি কৰা হয়। কিন্তু আমি ভাওনাত চৰিত্ৰৰ যোগেদি কেনেকৈ স্তুতি কৰোঁ চাওক। মই কৈ যাম, আমাৰ সত্ৰীয়া এখন ভাওনা আছে। সেই ভাওনাত ভীষ্মই যেতিয়া কৃষ্ণক দেখা পাইছিল, তেতিয়া ভীষ্মই কৃষ্ণক স্তুতি কৰোঁতে এইদৰে স্তুতি কৰিছিল, নাথ হৰে দেহি মে শ্ৰী চৰণে শৰণম, নাথ হৰে হৰণে শৰণম।
চাওক স্তুতি কৰোঁতে কিমান বিনয় ভাৱেৰে স্তুতি কৰিছে আমাৰ এই 13 দিনীয়া কাৰ্যসূচীত অৰ্থাৎ 12 দিনত বিশেষকৈ আমাৰ ভাৱৰীয়াসকলে স্তুতি কৰা দৃশ্য বহুতেই দেখিছিলে কিন্তু তাৰ আমাৰ ভাৱৰীয়াসকলে স্তুতি কৰা গাঁৱৰ পথাৰ স্তুতিটো কেনেকুৱা চাওক নমো নমো নাৰায়ণ দিয়া দৰিখন তোমাৰ চৰণে মই কৰোঁ বন্দন চাওকচোন কিমান বিনয় ভাৱে স্তুতি কৰিছে আমাক উদ্দাত্ত কণ্ঠৰে স্তুতি কৰিবলৈ শিকোৱা নাই অৰ্থাৎ ভগৱন্তক প্ৰাৰ্থনা কৰোঁতে আমাক বিনয়ী হৈ অতি সৰু ভাৱেৰে ভগৱন্তক যোজনা কৰিবলৈ কৈছে এয়া হৈছে ভাওনাৰ নিদৰ্শন আৰু যাৰ যোগেদি আমাৰ জীৱনটো আমি পৰিশীলিত কৰিব পাৰোঁ ঠিক তেনেকৈ ভাওনাত ভাৱৰীয়াই খঙৰ ভাৱ প্ৰকাশ কৰে উগ্ৰ ভাৱ প্ৰকাশ কৰে দুটা দলৰ মাজত যুদ্ধ হয় বা দুজনে তয়াময়া ৰণ কৰে খং উঠিছে যদিও উগ্ৰ ভাৱ প্ৰকাশ কৰিছে যদিও তাতো কিন্তু যুদ্ধৰ পয়াৰৰ যোগেদি তেওঁক সাৱধান কৰি দিয়া হৈছে আৰু সেই যুদ্ধৰ পয়াৰটো কেনেকৈ আমাৰ সত্ৰীয়া যুদ্ধত ব্যৱহাৰ কৰে আপোনালোকে চাওকচোন কেনেকৈ যুদ্ধৰ পয়াৰৰ যোগেদি তেওঁৰ খংটোক নিয়ন্ত্ৰণ কৰা হৈছে এটা যুদ্ধৰ পয়াৰ ঐ কি ভীষণ দুয়োবিধে যুদ্ধ কৰে অতি ভয়ংকৰ ঐ কি ভীষণ ইদানিকত যিটো আমাৰ ৰাইজে ভাওনা কৰোঁতে খং ভাৱ প্ৰকাশ কৰে যুদ্ধত পৰা গায় তাৰ এটা নিদৰ্শন দাঙি ধৰিবৰ কাৰণে দ্ৰুত হোৱা নাই নহয় উৎপল খনিকৰ আছে অকণমান এটা গাই দিয়কচোন যুদ্ধৰ পৰা এটা আপোনালোকে দেখিছেই তথাপি আকৌ আমি প্ৰসংগটো টানি আনিছোঁ হেল্ল' হেল্ল' ঠিক জৰুৰতো আহিছেনে আহক আপুনি অকণমান দেৰি কৰিছে আহক এই দত্ত আহিছে দিয়ক দত্তক দিয়ক আপুনি লগতে গাব যুদ্ধৰ পয়াৰ এটা গাই দিয়ক গায়ে আছে তথাপি অকণমান গাই দিয়ক গাওক কৃষ্ণ কৃষ্ণ হেল্ল' লাগিলা মোৰ দেখা লাগিলা মোৰ দেখা দুয়ো মহা বিৰহ দিয় আৰে দুয়ো মহা বিৰহ দিয় আৰে
সৰহদিয়ে দেখিছে আপোনালোকে খং উঠিছে উগ্ৰভাৱ প্ৰকাশ কৰিছে যুদ্ধও কৰিছে কিন্তু কিমান নিয়ন্ত্ৰণৰ মাজত যুদ্ধটো কৰিবলৈ দিয়া হৈছে ঠিক সেইদৰে যুদ্ধ কৰিবৰ কাৰণে উদ্যত হৈছে যুদ্ধ যাত্ৰা কৰিছে সেই যুদ্ধ যাত্ৰাৰ প্ৰসংগত এটা আমি সত্ৰীয়া গীত গাবৰ কাৰণে আহ্বান জনাইছো সাজিছে সমৰ অমৰ ৰাজে কৰি জয় জয় ধ্বনি সবৰে দিশক জানি কুৰ সমাজে সাজিছে সমৰ অমৰ ৰাজে এৰে জম জয়ন্ত প্ৰচণ্ড মাৰ্তণ্ড কুবেৰ কাৰ্তিক শনি চন্দ্ৰ অনলয় নীলক শ্যামংগলয় আদি বিবুধ গণ মাজে চন্দ্ৰ প্ৰতাপে পুৰন্দৰ বিৰাজে সাজিছে সমৰ অমৰ ৰাজে আমাৰ জৰুৰতে গাওক যুদ্ধ যাত্ৰাৰ গীত এটা চলি যাই যুদ্ধ হেতু চলি যাই দৈতৰা জন হৰিয় দৈতৰা জন পদ ভৰে বসুমতী পদ ভৰে বসুমতী কমে ধৰা ধৰা হৰিয় কমে ধৰা ধৰা যেতিয়া এজন উগ্ৰ ভাৱৰ ভাৱৰীয়া প্ৰৱেশ কৰে তেওঁকো কেনেকৈ নিয়ন্ত্ৰণৰ মাত্ৰা দিয়া হৈছে সত্ৰীয়া এটা গীতৰ যোগেদি আমি এইটো অকণমান আপোনালোকক আভাস দিছোঁ প্ৰবেশ হিৰণ্য কক্ষী পুৰাজন প্ৰবেশ হিৰণ্য কক্ষী পুৰাজন সংগে চৰে হিৰণ্যাক্ষ সংগে চৰে হিৰণ্যাক্ষ হিৰণ্যগণ প্ৰবেশ হিৰণ্য কক্ষী পুৰাজন হ'ব জৰুৰতই গাই আছে তথাপি এতিয়া আকৌ আভাস এটা দিয়ক উদ্ধত চৰিত্ৰ প্ৰৱেশ কৰোঁতে সেই প্ৰৱেশৰ গীতটো কেনেকুৱা হ'ব পাৰে উদ্ধত চৰিত্ৰ হিৰণ্যকশিপু বা যেন ৰাৱণ কংস দুৰ্যোধন ৰুক্মবীৰ হিৰণ্যকশিপু শান্ত চৰিত্ৰৰ প্ৰৱেশ বহুত আছে, তথাপি তাৰ ভিতৰত আমাৰ স্ত্ৰী এগৰাকী প্ৰৱেশ কৰোঁতে আমাৰ এটা সত্ৰীয়া গীত গাওক, যিটো কিন্তু আমাৰ ভাওনা সমাৰোহত সাধাৰণতে এইটো এটা সম্প্ৰসাৰিত হোৱা আমি দেখা পাইছোঁ।
শ্ৰী চৰিত্ৰ প্ৰৱেশ এটা হিমতে তাৰা দেৱী কৰয় প্ৰবেশ হিমতে তাৰা দেৱী কৰয় প্ৰবেশ নয়নাখে চলে ধীৰে দেখিতে খুব বেশ হিমতে তাৰা দেৱী কৰয় প্ৰবেশ। এই গীতৰ সুৰ ভাওনাৰ প্ৰতিযোগিতা হওক ভাওনা সমাৰোহত হওক সুলভ এনেকুৱা গীত আপোনালোকে শুনিছে কিন্তু এই গীতৰ সুৰটোৰ আদি হৈছে আমাৰ নেত্ৰী সত্ৰৰ ওজাপালি গীত ওজাপালি গীতটো গাই দিয়কচোন মনত আছেনে ক'ৰ পৰা আহিছে সেইটোকে মই এটা দেখুৱাব খুজিছোঁ যেতিয়া চিত্ৰলেখাই এইটো কথা আমি এইটো কাৰণেই আপোনালোকক উদাহৰণ দাঙি ধৰিছোঁ সত্ৰীয়া যিমানবিলাক ওজাপালি গীত গায়নৰ গীত আছে বা জন্মাষ্টমী পালা গীত আছে ৰাসৰ পালা গীত আছে সেই গীতবিলাকৰ পৰাই আচলতে সত্ৰীয়া ভাওনাৰ সুৰবিলাক সৃষ্টি হৈছে আৰু তাৰ পৰা কিন্তু গাঁও সমাজতো ই সম্প্ৰসাৰিত হৈছে যদু দত্তক এটা শ্ৰী চৰিত্ৰৰ প্ৰৱেশৰ অকণমান গুণগুণাই দিবলৈ আহ্বান জনাইছোঁ প্ৰৱেশিলা সভা মাজে আৰে সাবিত্ৰী সুন্দৰী হৰিয়ে লয়লাখে চলিয়া তেনেকৈ ভাওনাত চৰিত্ৰই ক্ৰন্দন কৰে শোকৰ ভাৱ উঠলি উঠে সেই দুখ প্ৰকাশ কৰিবলৈ যাওঁতে আমি ভাওনাৰ ভাষাৰে কম বিলাপ গাইছে কিন্তু বিলাপ কোনবিলাক একাৱলী মুক্তাৱলী যুক্তাৱলী বিন্ধ্যাৱলী জোনা আৰু লেছাৰী এইবিলাকত বিলাপৰ ভাৱটো মূৰ্ত হৈ উঠে এইবিলাকৰ ব্যাখ্যা আছে কিন্তু সাধাৰণতে এজনে গোৱাৰ কাৰণে একাৱলী দুজনে গোৱাৰ কাৰণে যুক্তাৱলী আৰু বলিৰ পত্নী বিন্ধ্যাৱলীয়ে যি স্তুতি আৰু পয়াৰ সংমিশ্ৰণ কৰি গাইছিল তাক কোৱা হৈছে বিন্ধ্যাৱলী আৰু সাধাৰণতে খোল তালৰ ব্যৱহাৰ নকৰাকৈ মুক্ত মনেৰে যি বিলাপ গোৱা হৈছিল তাক কোৱা হৈছে মুক্তাৱলী কালি গাইছে আমাৰ উৎপল খনিকৰে তাৰ আগতো গাইছে আৰু ঠিক তেনেকৈ লেছাৰী আছে জোনা আছে আৰু এই বিলাপবিলাকে আচলতে তেওঁৰ শোক কৰা মানুহজনক চৰিত্ৰজনক নিয়ন্ত্ৰণটো কৰিছেই লগে লগে শোকৰ ভাৱটো উঠলি উঠাৰ ক্ষেত্ৰত দৰ্শকৰ বাবে সহায় কৰি দিছে তাৰ এটা একাৱলী আমাৰ সত্ৰীয়া ভাষাত গাবৰ কাৰণে আমি অকণমান আহ্বান জনাইছোঁ একাৱলী যুক্তাৱলী মুক কান্তাৰী
আমাৰ ভাওনাৰ একাৱলী বিলাপ ৰাসৰ এটা আমাৰ বিলাপ আছে যিটো আমি যুক্তাৱলী বুলি কওঁ সেই ৰাসৰ বিলাপটো অকণমান গাই দিবৰ কাৰণে আহ্বান জনাইছোঁ গোপীসকলে আপোনালোকে জানে যেতিয়া কৃষ্ণক পাই পেলাই তৎমুহূৰ্ততে হেৰুৱাইছিল তেতিয়া কালি কৈছোঁ এইটো কথা বৃন্দাবনত বিভিন্ন বন আছে কুঞ্জ বন নিকুঞ্জ বন ভান্দিৰ বন আমি ইয়াতো এইবিলাক উল্লেখ কৰিছিলোঁ লৌহ বন তালবন খদিৰ বন সেই বনবিলাকত বিচাৰি ফুৰোঁতে সেই বিৰহ বেদনাত গোপীসকলে এনেদৰে বিলাপ কৰিছিলে আৰু সেই বিলাপৰ ধাৰাটো আমাৰ ৰাসৰ গীতত সোমাই আছিলে একাৱলী যুক্তাৱলী বৃন্দাৱলী এই গীতাৰ অকণমান আভাস যদুদত্ত আৰু উৎপল খনিকক দিবৰ কাৰণে আহ্বান জনাইছোঁ আপোনালোকে শুনিছে কিন্তু অকণমান আমি তথাপি আকৌ আভাস দিবলৈ কৈছোঁ কান্দি থাকোঁতে কেনেকৈ তেওঁলোকক নিয়ন্ত্ৰণ কৰা হৈছে নামাৰিবা বিগুডৰ ধৰো চৰণদয়ে হাবিধি কিনো মোৰ কপালে লিখিলা নামাৰিবা উৎপল খনিকৰ যুক্তাৱলী এটা গাই দিয়কচোন আমি অকণ সময় লৈছোঁ কোনো বেয়া নাপাব কথাখিনি এইটো কাৰণেই ক'ব লগা হৈছে কাৰণ ভাওনাৰ ধাৰাটো আমাৰ গতিটো সলনি হৈছে লগতে এটা মুক্তাৱলী কালি গাইছে বাৰু অকণমান হে কৃষ্ণ কৃপাময় তাত ফুল তাল ব্যৱহাৰ কৰা নাই কৃপাৰ সাগৰ কৃপা কৰাই অধমক কৰিছো কাতৰ
জ্ঞাতিহীন ভাতৃহীন আমি অতি অভাজন কৃপা কৰি দিয়া মোক তুমি মুখ্য দান প্ৰাণ হৰিয়ে চাওক আকৌ কৈছো খোল তাল ব্যৱহাৰ কৰা নাই কোনো বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা নাই কিন্তু যিটো প্ৰাণৰ হেল্লোল সেই বিলাকটোৱে কেনেকৈ প্ৰকাশ কৰিছে আৰু যেতিয়া এটা পৰিৱেশ থাকিব এই মুক্তাৱলী গাই যেতিয়া এজন ভাৱৰীয়াই কান্দিব দৰ্শক ৰৈ থাকিব নোৱাৰে কিন্তু আজিকালি আপোনালোকে জানে দৰ্শকে ভাওনা চাই থাকোঁতে কন্দাটো কমেই কিয় নকন্দা হৈছে অৰ্থাৎ আমি বিলাপ পয়াৰ পাহৰি গ'লো আমি সেই পৰিৱেশৰ কথা পাহৰি গৈছো যাৰ কাৰণে আমাৰ আজি সেই পৰিৱেশটো নোহোৱা হৈছে আৰু লেচাৰীটো পাৰিব নেকি জোনা বা লেচাৰী এফাকি নোৱাৰে অন্য যদি বিলাপ এটা গায় আমি এইটো দিশ সামৰি দিম আৰু না আপোনালোকৰ কিবা মনত পৰিছে নেকি আৰু আপোনালোকৰ যুদ্ধ যাত্ৰা এটা গীত আছে আগৰ গাইছিলে ইয়াতো কোনোবাই গাইছে সেইটো পাৰেনে এই যে যুদ্ধ যাত্ৰা কৰোঁতে ধৰি লওক ধৰ্মিষ্ঠ এজন ৰজাই মৃগয়া কৰিবলৈ কৈছে বা যুদ্ধ যাত্ৰা কৰিছে খুব মন্থৰ গতিত যে গীতটো গায় আৰু হেতু চলে অযোধ্যাৰা জনহৰি সেইটো নহয় আৰু তাৰে এটা মন্থৰ গতিৰ সুৰ এটা আছিলে এইটো মনলৈ অহা নাই এতিয়া কিছুমান কথা মনলৈ আমাৰো অহা নাই ঠিক আছে বাৰু হ'ব এতিয়া আমি এই কথাখিনি এইটো কাৰণে উপস্থাপন কৰিছো ভাওনাৰ ভাৱৰীয়াক যদি কান্দনৰ মাজত নিয়ন্ত্ৰণ কৰা হৈছে হাঁহিৰ মাজত নিয়ন্ত্ৰণ কৰা হৈছে উদ্ধত স্বভাৱৰ সন্দৰ্ভত নিয়ন্ত্ৰণ কৰা হৈছে খং উঠাৰ সময়ত নিয়ন্ত্ৰণ কৰা হৈছে তেতিয়াহ'লে আমি সেই ভাওনা চাই আমাৰ জীৱনত যদি তাক আমি প্ৰতিফলন ঘটাওঁ আমি কিয় নিয়ন্ত্ৰিত নহওঁ আমাৰো খং থাকিব পাৰে আমাৰো আৱেগ থাকিব পাৰে আমাৰো শোকভাৱ থাকিব পাৰে যদি আমি যথাৰ্থতে ভাওনাক অনুশীলন কৰোঁ আমি নিজে নিজে নিয়ন্ত্ৰণ হ'ব পাৰিম কিন্তু আজিকালি কি হৈছে যে খংটো ইমান বেছি হৈছে ইজনে সিজনক মাৰিবলৈ কুণ্ঠাবোধ কৰা নাই আৰু ইজনে ইমান মানে শোকাতুৰ হৈছে প্ৰতিশোধ পৰায়ণী স্বভাৱটো ল'বলৈ কুণ্ঠাবোধ কৰা নাই গতিকে ভাওনাৰ শিক্ষাটো আছিল যে খং উঠিব পাৰে আৱেগ ভাৱ আহিব পাৰে শোক ভাৱ আহিব পাৰে যে তাৰ মাজতো তেওঁক নিয়ন্ত্ৰণ কৰা হৈছে আৰু সেই নিয়ন্ত্ৰণৰ শিক্ষাটো কেৱল ভাৱৰীয়াৰ কাৰণে নহয় আমাৰ জীৱনৰ কাৰণে গতিকে আমি যদি তাক সঁচাকৈ বুটলি আনিব পাৰোঁ আৰু যদি আমি সেই শিক্ষা গ্ৰহণ কৰোঁ আমি সকলোৱে নিয়ন্ত্ৰিত ৰূপ লাভ কৰিমেই সমাজখনত কেতিয়াও উচ্ছৃংখল পৰিৱেশে আমাক চানি ধৰিব নোৱাৰে সেইকাৰণে আমি ক'ব খোজো ভাওনাৰ প্ৰাসংগিকতা আছে ভাওনা কেৱল প্ৰতিযোগিতা সমাৰোহৰে আহিলা নহয় এই ভাওনাই আমাক সঁচাকৈয়ে জীৱনৰ মাধুৰ্যতা প্ৰদান কৰিব পাৰে এই ভাওনাই আমাৰ জীৱন শৃংখলিত কৰিব পাৰে এই ভাওনাই আমাক উচিত শিক্ষা প্ৰদান কৰিব পাৰে সুখৰ বিষয় আমি সদায় কৈ আহিছোঁ আমাৰ ভাওনা সমাৰোহত পুৰণা গীত মাত আমাক লাগে পুৰণা ভাওনা উপস্থাপন লাগে পুৰণা পৰম্পৰা লাগে আগৰো যত্ন কৰিছে কিন্তু আমি এইবাৰ দেখিছোঁ প্ৰত্যেকটো দলেই এটা নহয় এটা বিলাপ গাইছে ইয়াত আৰু প্ৰত্যেকটো দলেই ভাওনাৰ পৰম্পৰাৰ গীত মাত গাবলৈ যত্ন কৰিছে আৰু প্ৰত্যেকটো দলেই সেই ধৰণৰ উপস্থাপন কৰিবলৈও চেষ্টা কৰিছে এয়া ভাওনা জীয়াই ৰখাৰ ক্ষেত্ৰত এটা মহা বাৰ্তা আৰু আমি সেয়ে ক'ব খোজো অসমত এতিয়া ভাওনাৰ অভাৱ নাই কিন্তু তাৰ পিছতো ভাওনা সমাৰোহৰ আমাৰ প্ৰয়োজন কিয় আছিল এইটো কাৰণেই প্ৰয়োজন আছিলে যে আমি যথাৰ্থতে তাৰ পৰম্পৰাটোৰ পৰা আঁতৰি আহিছোঁ আৰু ভৱিষ্যতে যদি আমি এনেকৈ গৈ থাকোঁ ভাওনাৰ পৰম্পৰাটোৰ অস্তিত্বৰ ক্ষেত্ৰত ভাবুকি আহিব সেইকাৰণে আমি ক'ব খোজো যে আমি পৰিৱৰ্তন কৰিমেই কিন্তু পৰম্পৰাৰ ঐতিহ্যক সন্মুখত ৰাখিহে পৰিৱৰ্তন কৰিম ক'ৰবাত উদাহৰণ দিছোঁ আজি আকৌ কৈছোঁ এসময়ত মানুহে নাহৰগুটি লগাই পোহৰ ব্যৱস্থা কৰিছিল
আমি ডলা চাকি লগাইছিলোঁ, মহতা লগাইছিলোঁ, ভাওনাত ফি লগাইছিলোঁ, ভোটা চাকি লগাইছোঁ, অগ্নিগড় আৰিয়া আছে। কিন্তু আজি ইলেক্ট্ৰিচিটি অহাৰ পিছত আমি কেৱল তাৰেই আলোক নিয়ন্ত্ৰণৰ ব্যৱস্থা নকৰোঁ। যদি আমি কৰোঁ, আমি নাহৰগুটি যুগলৈ ঘূৰি যাব লাগিব। আমি কোনেও ঘূৰি যাব নোৱাৰোঁ। পৰিৱৰ্তিত ৰূপটো আমাক লাগিবই, কিন্তু তাৰ লগতে ঐতিহ্য আৰু পৰম্পৰা। আমি ইলেক্ট্ৰিচিটি লাইট লগাইছোঁ যদিও আপোনালোকে দেখিছে ভাৱৰীয়াই ডলা চাকি, মলাত দিয়া চাকিটো বা জোৰ মহতা লগাবলৈ পাহৰা নাই। আমাৰ দেখি বেয়া লাগিছে। পাপু যিজনে আমাক পেণ্ডেল দিছিলে, সি নতুনকৈ কাৰ্পেটখিনি কিনি আনিছিলে, কিন্তু পৰম্পৰা ৰক্ষা কৰিবলৈ যাওঁতে ভাৱৰীয়াত চাকি লগাওঁতে তাক কাৰ্পেট জ্বলালে। কিন্তু আমি সেইটোলৈ যোৱা নাই। কিন্তু আমি এতিয়া গৈছোঁ যে এই পৰম্পৰাটো যে তেখেতসকলে খামোচ মাৰি ধৰিছে, ই আমাৰ সামান্য ক্ষতি কৰিছেতো সৰু কথা। এই খামোচ মাৰি ধৰা পৰম্পৰাটোৱে হৈছে ভাওনাক জীয়াই ৰখাৰ মন্ত্ৰ। গতিকে সেয়ে আমি ক'ব খোজোঁ, ইংৰাজী বাক্য এটা মনত পৰিছে, ইফ অট'মিজম গেইনছ ইউ গো ডাউন, ইফ ইভলিউশ্যন গেইনছ ইউ গো অন। আদিম অৱস্থালৈ যদি আমি প্ৰত্যাৱৰ্তন কৰোঁ, মানুহৰ ধ্বংস অনিবাৰ্য। আৰু যদি ক্ৰমবিৱৰ্তমান আমি উন্নতিৰ চিন্তা কৰোঁ, সেয়ে হৈছে মানুহৰ উন্নতিৰ জখলা। গতিকে আমি পৰিৱৰ্তনকামী, আমি মানুহে পৰিৱৰ্তনশীল জগতত প্ৰৱেশ কৰিমেই, কিন্তু ঐতিহ্য পৰম্পৰাক সন্মুখত ৰাখিহে আমি পৰিৱৰ্তনশীল হ'ব লাগিব। আৰু ভাওনাই যদি তেনেকৈ আমাৰ সেই খাতাম পুৰুষীয়া সুন্দৰ সেই গীত মাত, কথাশৈলী, সেই উপস্থাপন ৰীতি গ্ৰহণ কৰি যদি আধুনিকতাৰ লগত খাপ খুৱাই এই মানে পৰিৱৰ্তনশীল অৱস্থাটো গ্ৰহণ কৰে, ই ভাওনাক কেতিয়াও ধ্বংসৰ দিশলৈ ঠেলি দিব নোৱাৰে। কিন্তু ঐতিহ্যক ক'ৰবাতে থৈ দিব, পৰম্পৰাক ক'ৰবাতে থৈ দিব, কেৱল পৰিৱৰ্তনৰ নামত সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে, মানুহক আকৰ্ষণ দিবৰ কাৰণে সেই সস্তীয়া কথাবোৰ গ্ৰহণ কৰিব, ই ভাওনাক কেতিয়াও ৰক্ষা কৰিব নোৱাৰিব। সেয়ে আমি আশা কৰিছোঁ আমাৰ এই 12 দিনীয়া কাৰ্যসূচীত যি ভাওনা ইয়াত প্ৰদৰ্শন হ'ল, আগতকৈও আমাৰ শিল্পীসকল বেছি সতৰ্ক হৈছে। আৰু এই সতৰ্ক দৃষ্টি থাকিলে আমি সঁচাকৈ ভাওনাক সদায় সুৰক্ষিত কৰি ৰাখিব পাৰিম। আৰু মহাপুৰুষজনাই আমাক যি এই ভাওনা দি থৈ গ'ল, ই সদায় আমাৰ সমাজত জিলিকি থাকিব। কোনোবাই কেতিয়াবা ক'ব খোজে যে মাতৃভাষাৰ ধাৰাটো অলপ বেলেগ হৈছে, অংকীয়া ধাৰাটো অলপ বেলেগ হৈছে। হয়, ফৌজীয়া ভাওনা আছে, ধুৰা ভাওনা আছে, বিভিন্ন ধৰণৰ নামকৰণৰ ভাওনা আছে, কিন্তু মূল ভাওনাৰ মন্ত্ৰ দিওঁতা গৰাকী হ'ল শ্ৰীমন্ত শংকৰদেৱ, যিগৰাকী আমাক অংকীয়াৰ আৰ্হিৰে ভাওনাৰ ধাৰা দি থৈ গৈছে। আজি আমি সেইকাৰণে সূত্ৰধাৰলৈকে অংকীয়াৰ শৈলীটো গ্ৰহণ কৰোঁ। তাৰপিছত আমি মাতৃভাষা বুলি কৈছোঁ বাৰু, আমি নিজে মাতৃভাষা বুলি নকওঁ। আজি নহওক, আমি সেই শব্দ ব্যৱহাৰ কৰিছোঁ কিহৰ কাৰণে? ৰাইজে বুজিবৰ কাৰণে, সমাজে বুজিবৰ কাৰণে। আমাৰ ধাৰণা সেইখিনি সময়ত মানুহখিনি যেনে অৱস্থাত অৱস্থান গ্ৰহণ কৰিছিল, মহাপুৰুষজনাই সেইকাৰণে তেওঁলোকক বুজাবৰ কাৰণে, নিৰক্ষৰ সাক্ষৰ সাধাৰণ গাঁৱৰ মানুহক বুজাবৰ কাৰণে সেই ভাষাৰ আশ্ৰয় লৈছিল। আজি যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ থাকিলেহেঁতেন, তেৰাইও এই সময় সাপেক্ষ ভাষাহে গ্ৰহণ কৰিলেহেঁতেন। তাৰ উদাহৰণ ৰাম সৰস্বতী। তেখেতক অনুকৰণ কৰা ৰাম সৰস্বতীটো বধকাব্যৰ পৰা যিবোৰ বচন আনিছে, আপোনালোকে জানে, কুম্মাৱলী পতন, অঘাসুৰ বধ, বকাসুৰ বধ, সেই বচনবোৰ চাবচোন, পোনে পোনে অংকীয়া ভাষাৰ বচন নহয়। সেই বচনবিলাক আমি ইদানিকত কোৱা বচন। তাকে যেনিবা তাত এটা প্ৰাচীন গীতিধৰ্মী শৈলী আছিলে, এতিয়া যেনিবা আমাৰ গীতিধৰ্মী শৈলীটো নোহোৱা হৈছে। গতিকে পৰিৱৰ্তন কৰাটো এইটো যুগৰ যুগুতি, এইটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। আৰু এইটো সঁচা, নদীয়ে একে ঠাইতে নাথাকে। নদীয়ে খাল বিল স্পৰ্শ কৰি সাগৰলৈহে গৈ থাকে। সংস্কৃতিও তেনেকুৱা, সংস্কৃতি একে ঠাইতে থাকিব নোৱাৰে। যদি সংস্কৃতি এটাৰ ওপৰতে থাকে, তেতিয়াহ'লে সংস্কৃতি স্তব্ধ হৈ যাব। গতিকে সংস্কৃতিও পৰিৱৰ্তনৰ মাজেৰেহে গতি কৰিব। গতিকে আমাৰ ভাওনা সংস্কৃতিও এক গতিশীল ৰূপ প্ৰদান কৰা এটা অনুষ্ঠান। আমি সেয়ে আজি সকলোৰে প্ৰতি সানুনৈ অনুৰোধ জনাইছোঁ যে সকলোৱে এই ভাওনা সংস্কৃতিক, এই ঐতিহ্য পৰম্পৰাক সন্মুখত লৈ যুক্তিকামী ব্যৱস্থাৰে পৰিৱৰ্তনেৰে আগবাঢ়ি যাব। আৰু এই ভাওনা সঁচাকৈ আমাৰ মাজত এইদৰে জীয়াই থাকিব। এই কথাখিনি আমাৰ সভাপতিৰ ভাষণ প্ৰসংগত
এইটো কাৰণে আপোনালোকৰ আগত দাঙি ধৰিলোঁ, কাৰণ ভাওনা যদিও জনপ্ৰিয় হৈছে, ভাওনাত যদিও হাজাৰ হাজাৰ মানুহ গোট খাইছে, তাতে ক'ৰবাত আমাৰ বিচ্যুতি আছে। সেই বিচ্যুতিবিলাক যাতে আমি নাইকিয়া কৰিবৰ কাৰণে এই মঞ্চৰ পৰাই সংকল্প গ্ৰহণ কৰোঁ। এনে আহ্বান ৰাখি আপোনালোক সকলোলৈকে পুনৰবাৰ ভক্তি ভৰা শ্ৰদ্ধা বঢ়াই আমাৰ কথাখিনি সামৰি মাৰিছোঁ। অজানিতভাৱে যদি আমি কথা কওঁতে ক'ৰবাত আমাৰ ত্ৰুটি ৰৈ গৈছে, আপোনালোক সাধু সমাজ আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ। নমস্কাৰ।